জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া সমন্বয়ৰ পৰিৱেশ দেখা গৈছে, কিয়নো অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব। আৰু এই ৰাজ্যিক অধিৱেশনত ইতিমধ্যে পূৰ্ণগতিত কাম কাজ চলি আছে। আৰু আজি এই সমন্বয় ক্ষেত্ৰত আমাৰ জামুগুৰিহাটৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক তেখেতসকলে এই প্ৰতিনিধি শিবিৰ সহায় কৰি দিছেহি। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট নিহাৰে আপোনালোকক দেখাইছে, এয়া হৈছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু এই সমন্বয় ক্ষেত্ৰত এইদৰেই জামুগুৰিহাটৰ বাকুলা গাঁৱৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক তেওঁলোকে এইদৰে এতিয়া ইয়াৰ প্ৰতিনিধি শিবিৰ তৈয়াৰ কৰাত এইদৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সেৱক আছে তেখেতসকলক সহায়ৰ হাত আগবঢ়াইছে। আচলতে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত এতিয়া এক সম্প্ৰীতিৰ পৰিৱেশে বিৰাজ কৰি আছে। অকল ইয়াতে নহয়, জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত যি 12চৰীয়া ভাওনা, সেই 12চৰীয়া ভাওনাটো আমি দেখা পাইছিলোঁ যে এই অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলে এইদৰেই সহায় সহযোগিতা আগবঢ়াইছে। আমি এইসকল ইছলাম ধৰ্মীৰ লোকৰ ওচৰলৈ আহিছোঁ আৰু তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত জামুগুৰিহাটৰ আপোনালোকৰ বাকুলা গাঁৱৰ যি ইছলাম ধৰ্মীয় যিসকল লোক, সেই লোকসকলে আজি এইদৰে সমূহীয়া সজত অংশগ্ৰহণ কৰা দেখা গৈছে। এখন সম্প্ৰীতিৰ ছবি ইয়াত দেখা পাইছোঁ, কি ক'ব? জয় গুৰু শংকৰ, জয়তে আমি আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ আমাক এইকণ কোৱাৰ সুবিধা দিয়াৰ বাবে। লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজলৈ আমি ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। লগতে আমাৰ অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়থলী বৃহত্তৰ জামুগুৰি অঞ্চলৰ মাজমজিয়াতে সোমাই আছোঁ আমি এমুঠি মুছলমান ইছলাম ধৰ্মীয় লোক। এই আমাৰ গাঁওখনৰ নাম হ'ল বাকুলা গাঁও। এই গাঁৱৰ লগতে সমীপৰ যি পথাৰ, সেই পথাৰতে এইবাৰ 95 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হ'ব অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখে। আৰু ইয়াত যি ঠাইত এই অধিৱেশন অনুষ্ঠিত হ'ব সেই ঠাইৰ গোটেই মাটি, সৰহসংখ্যক মাটি, আমাৰ গাঁৱৰ মানুহৰ মাটি আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ভাই ককাইৰ মাটিত, আমাৰ নিজৰ মাটিত এই অনুষ্ঠান অনুষ্ঠিত হ'ব, আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ। লগতে এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম আৰু মুছলমানৰ চানখাইক লগত লৈ, লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সকলোকে লগত লৈ অসমীয়া তথা অসমক আগুৱাই নিয়াৰ চেষ্টা কৰিছিল। সেই আদৰ্শেৰেই এইবাৰৰ অভ্যৰ্থনা সমিতিয়ে এই অঞ্চলৰ সমগ্ৰ জাতি জনজাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক লগত লৈ এই অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে। লগতে আমাৰ বাকুলাক সম্পূৰ্ণৰূপে ইয়াত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছে, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আমি ইয়াত অংশগ্ৰহণ কৰি পোনপ্ৰথমে আমি কন্যকা কৃষি পামত খেৰ কটা কাৰ্যত অংশগ্ৰহণ কৰিছিলোঁ। তাৰ পাছত আজি আমি এয়া শিবিৰ বনাই দিছোঁ। লগতে আমাৰ গাঁৱৰ ৰাইজ অতিশয় দুখীয়া, সৰহসংখ্যক লোকেই হাজিৰা কৰি খোৱা যদিও আমি পাৰ্যমানে যি পাৰোঁ আধ্যানুসাৰে এটি আৰ্থিক সাহায্যও আগবঢ়াবলৈ আমি ঠিক কৰিছোঁ। আৰু আমি আশাবাদী যে আমাৰ ইয়াত অতিথিসকল আহিব, বিভিন্ন দূৰ দূৰণিৰ পৰা অতিথিসকল আহিব, আমি তেওঁলোকক সৎকাৰ কৰিবলৈ পাম, তেওঁলোকক শুশ্ৰূষা কৰিবলৈ পাম আৰু তেওঁলোকৰ পদধূলাৰে আমাৰ গাঁওখন পবিত্ৰ হ'ব, এয়া আমাৰ আশা। আমি অতিশয় গৌৰৱ অনুভৱ কৰি আমি উৎফুল্লিত হৈ বাট চাই আছোঁ 6, 7, 8 ফেব্ৰুৱাৰী কেতিয়া আহি পায়। হয়, বাকুলা গাঁৱৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোক আৰু তেওঁলোকে জনাইছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি 95 সংখ্যক ৰাজ্যিক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ কাষতেই এই বাকুলা গাঁও। আৰু তেখেতসকলে আমাক জনাইছে যে তেখেতসকলে ইয়াৰ শ্ৰমদান কৰাৰ উপৰিও আৰ্থিকভাৱেও কিছু সহায় আগবঢ়াইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে। আমি এগৰাকী মহিলা আছে, আমি তেখেতলৈ ওচৰলৈ যাম। আপোনালোকে কেনেদৰে আগবাঢ়িছে? আপোনালোকৰ মহিলা সমাজ দেখা পাইছোঁ, আপোনালোকে ইয়াৰ কাম কাজত আজি জড়িত হৈ পৰিছে। জয় গুৰু শংকৰ 95 বাৰ্ষিক অধিৱেশন আৰু NK চেনেললৈ আপোনালোকলৈ অভিনন্দন জনালোঁ। আৰু নতুন বছৰৰ মাঘৰ বিহুৰ শুভেচ্ছা উল্লেখ যাচিলোঁ। আজি আমি মহিলাসকলে সকলোৱে আহি শংকৰদেৱ সংঘত যোগদান কৰিছোঁ।
কৰি লৈ সকলোৱে কাম কাজ আগবঢ়াই নিছোঁ। আৰু আমি আই মাতৃসকলেও আহি নৰাৰ পৰা কাটা কৰি সকলোৱে অভিযোগ কৰিছোঁ, কৰি আমি আগবঢ়াই নিম বুলি। আৰু 6, 7, 8, 9 তাৰিখলৈকে আমাৰ যি অনুষ্ঠান হ'ব শংকৰ সংঘৰ, তালৈ আমি বাট চাই আছোঁ। আৰু সকলোৱে আমি সকলোকে শুশ্ৰূষা কৰিম আৰু সকলোকে আনন্দৰে আমি ৰাখিম বুলি ভাবি মোৰ মন্তব্য সামৰণি মাৰিছোঁ। এইদৰে এতিয়া জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ যি 95 সংখ্যক ৰাজ্যিক অধিৱেশন, সেই ৰাজ্যিক অধিৱেশনত ইছলাম ধৰ্মীয় লোকসকলে এইদৰে শ্ৰমদান কৰিছে। আৰু দেখা গৈছে যে এখন সম্প্ৰীতিৰ নিদৰ্শন আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰতিফলিত হৈ পৰিছে।